অতিৰিক্ত বোজা বহনকাৰী যান-বাহনৰ দ্বাৰা ৰাজহুৱা আলিবাট বিধ্বস্তকৰণ আৰু হঠাৎ দুৰ্ঘটনা ইত্যাদিৰ দ্বাৰা জনধনৰ ক্ষতিসাধনক লৈ সোচ্চাৰ হ'ল পৰিৱেশ সুৰক্ষা সমিতি। অসমৰ অন্যতম প্ৰকৃতিপ্ৰেমী সংগঠন পৰিৱেশ সুৰক্ষা সমিতি অসমে পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে তিনিচুকীয়াৰ জনসাধাৰণে ভুগি অহা অতিৰিক্ত বোজা বহনকাৰী যান-বাহনৰ দ্বাৰা ৰাজহুৱা আলিবাট বিধ্বস্তকৰণ আৰু হঠাৎ দুৰ্ঘটনা ইত্যাদিৰ দ্বাৰা জনধনৰ ক্ষতিসাধনক লৈ সোচ্চাৰ হোৱা পৰিলক্ষিত হয়। প্ৰকৃতিপ্ৰেমী সংগঠন পৰিৱেশ সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে অতি সম্প্ৰতি তিনিচুকীয়াত জোখমাপ নিয়ন্ত্ৰণ বিভাগ, আৰক্ষী বিভাগ আৰু জিলা পৰিবহণ বিভাগক হয় বৃদ্ধাংগু প্ৰদৰ্শন অন্যথা মেনেজ কৰি এছাম অসাধু ব্যৱসায়ী তিনিচুকীয়ালৈ অতিৰিক্ত বোজাই মালবাহী ট্ৰাক, ইটা পৰিবহণকাৰী বৃহৎ গাড়ী, বালি চিমেণ্ট ইত্যাদি বিপদজনকভাৱে সৰবৰাহ কৰি আছে। এই ক্ষেত্ৰত সময়ে সময়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি থকাৰ পিছতো কোনো পদক্ষেপ লোৱা পৰিলক্ষিত নহয়। কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই লগতে কয় যে পৰিৱেশ সুৰক্ষা সমিতিয়ে এই ক্ষেত্ৰত বিভাগীয় জিলা কৰ্তৃপক্ষ আৰু বিশেষত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে চকুমুদা কুলিৰ ভাওজোৰা কাৰ্যক সহজভাৱে ল'ব পৰা নাই। সেয়েহে এনে স্পৰ্শকাতৰ অতিৰিক্ত মাল বহনকাৰী পৰিবহণ ব্যৱস্থা তাৎক্ষণিকভাৱে বন্ধ নকৰিলে পৰিৱেশ সুৰক্ষা সমিতিয়ে গণতান্ত্ৰিকভাৱে এক অন্যায় প্ৰতিহত কৰাৰ গত্যন্তৰ নাথাকিব বুলি সংবাদ মাধ্যমৰ আগত সভাপতিগৰাকীয়ে পৰিৱেশ সুৰক্ষা সমিতিৰ অসমৰ স্থিতি স্পষ্ট কৰে। লগতে পৰিৱেশ সুৰক্ষা সমিতি অসমৰ তিনিচুকীয়া জিলা সমিতিৰ যুটীয়া সম্পাদকেও তিনিচুকীয়া সমিতিৰ হৈ প্ৰতীক মৰাণে অতিৰিক্ত বোজা কঢ়িওৱা বাহন চলাচল ৰোধ কৰিবলৈ জিলা পৰিবহণ বিভাগক এখন স্মাৰক পত্ৰ প্ৰদানৰ জৰিয়তে দাবী উত্থাপন কৰে। তিনিচুকীয়া জিলালৈ আজি বহুদিনৰ পৰা অধিক বোজা কঢ়িওৱা গধুৰ বাহনসমূহ বহুত আহি আছে। ধৰক শিল, বালি, ইটা, চিমেণ্ট আদি কৰি যিসমূহ সামগ্ৰী আনে সেই সামগ্ৰীসমূহ অধিকাংশ কিন্তু বাহনেই অধিক বোজা কঢ়িয়াই আনিছে। ফলত কি হৈছে, আমাৰ তিনিচুকীয়া যিসমূহ বাটসমূহ খুব সোনকালে ভাঙিছে আৰু ভঙা কিন্তু এটা জৰাজীৰ্ণ অৱস্থা পাইছে। আৰু এই কামবিলাক আমাৰ যি ব্যৱসায় কিছুমান এটা অসাধু এচাম ব্যৱসায়ী আছে, সেই ব্যৱসায়ীখিনি তেখেতলোকৰ মুনাফাৰ কাৰণে ৰাজহুৱা স্বাৰ্থটো তেওঁলোকে পিঠি দি এই কামত জড়িত হৈছে। আৰু এটা অতি দুখৰ বিষয় যে তিনিচুকীয়া জিলা পৰিবহণ বিষয়া এটা অতি ব্যয়বহুল বিভাগ আছে, কিন্তু এই বিভাগৰ যিসমূহ বিষয়া সেই বিষয়া মানে গধুৰ কৰাৰ স্বাৰ্থত তেখেতলোকে কিছুমান ধন সংগ্ৰহ কৰি এই কাম তেওঁলোকে চকুমুদা ভাও ধৰি আছে। গতিকে আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে আমি আহ্বান জনাইছো যে এই বিষয়াসকলক যে তেখেতলোকে নিজৰ ধন ঘটাৰ পৰা আঁতৰি থাকি ৰাজহুৱা সম্পত্তিৰ কথা চিন্তা কৰি, বাট পথৰ কথা চিন্তা কৰি এই বাহনসমূহ খুব সোনকালে ইয়াত বিহিত ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু দ্বিতীয়তে আমাৰ তিনিচুকীয়া জিলা তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া জিলা পৰিবহণ বিষয়া কাৰ্যালয়ত পৰিবহণ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। আৰু স্মাৰক পত্ৰৰ যোগেদি আমাৰ যিসমূহ গধুৰ অবৈধভাৱে যিবিলাক অধিক বোজা কঢ়িওৱা গাড়ীসমূহ আহিছে, গাড়ীসমূহ খুব সোনকালে ধৰি পেলাই তেখেতক কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনাইছে।